বৃহত্তৰ নামনি মাজুলীৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ এটা খুঁটিয়ে আৰু কৰ্দৈগুৰিৰ সন্মুখতে এই খুঁটিটো সোমাই অহা খুঁটিটোৰ ওচৰত বৰ্তমান সময়ত মই উপস্থিত আছোঁ। মই দেখুৱাইছোঁ যে এই খুঁটিটো সোমাই আহি পোনে পোনে কৰ্দৈগুৰিৰ ফালে সোমাই অহাত সমগ্ৰ নামনি মাজুলীৰ বাবেই ভাবুকিৰ সৃষ্টি কৰিছে। আৰু যিহেতু পূৰ্বতে এই স্থানত খহনীয়া হৈছিল আৰু তাৰ পাছতে ৰাইজে প্ৰতিবাদ কৰিছিল, ৰাইজে আহ্বান জনাইছিল যাতে এই খহনীয়া প্ৰতিৰোধ কৰিব লাগে শীঘ্ৰে। আৰু বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ বৰ্ডে প্ৰাৰম্ভিকভাৱে RCC পাৰ্কোপাইনৰ দ্বাৰা ইয়াত খহনীয়া সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ৰাইজে দাবী জনাইছে যে এই যি খুঁটিটো সোমাই আহিছে এই খুঁটিটো বন্ধ কৰিব লাগে। আৰু কৰ্দৈগুৰি অঞ্চলৰ ৰাইজ মোৰ লগত উপস্থিত আছে। মই জানিম আচলতে যিটো খুঁটি বৰ্তমান সোমাই আহিছে সেই খুঁটিটো বন্ধ নকৰিলে অনাগত দিনতো খহনীয়াৰ সমস্যা দেখা দিয়াৰ সম্ভাৱনা আছে। গতিকে কি আহ্বান জনাব? আহ্বানটো এইটোৱে, আপোনাৰ এই যিটো খুঁটি এতিয়া আপোনাৰ মানে সোমাই আহিছে, এই খুঁটিটো আপোনাৰ নামনি মাজুলী কলেজৰ পৰা ধৰি আপোনাৰ কৰ্টিপাৰ মানে আপোনাৰ চিভিললৈকে ধৰি হাইস্কুলৰ পৰা ধৰি এই এটা বৃহৎ অঞ্চল মানে আপোনাৰ বিচ্ছিন্ন হৈ যাব। গতিকে আপোনাৰ এতিয়া সময় থাকোঁতে নেই যদি সেই খুঁটিটো বন্ধ কৰিবৰ কাৰণে যদি প্ৰচেষ্টা লয় তেতিয়াহ'লে আমাৰ এই বৃহত্তৰ নামনি মাজুলী অঞ্চলটো বাচিব বুলি আমাৰ ৰাইজৰ মানে আশা। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত বিধায়কগৰাকী তথা মাজুলী জিলা আয়ুক্ত এই স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰিলে, ৰাইজে অনুৰোধ জনালে। আৰু ইয়াৰ লগতে ৰাইজে বৰ্তমান সময়ত যি প্ৰাৰম্ভিকভাৱে এই RCC পাৰ্কোপাইনৰ কাম চলিছে সমান্তৰালভাৱে যাতে এই অঞ্চলটো স্থায়ী সুৰক্ষা হয় তাৰ বাবে অনুৰোধ জনাই আহিছে। চৰকাৰ প্ৰশাসনৰ প্ৰতি অনুৰোধ জনাই আহিছে আপোনালোকে। গতিকে বৰ্তমান সময়ত প্ৰাৰম্ভিক যি সুৰক্ষা কাম ইতিমধ্যে চলি আছে, পৰৱৰ্তী সময়ত কেনেদৰে আশা কৰে, কি অনুৰোধ থাকিব চৰকাৰৰ প্ৰতি? এইটো আচলতে আমাৰ কৰ্দৈগুৰিৰ সন্মুখৰ যিটো চাপৰি, ভকত চাপৰিৰ পৰা ধৰি পেলাই আমাৰ নামনি অংশত এই চাপৰিটো আমাৰ এইটো এটা সুৰক্ষা কৱচ হয়। আৰু এই চাপৰিটো যদি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ বা ইয়াক যদি আমি বিভিন্ন প্ৰটেকশ্যন দি যদি ৰাখিব পাৰোঁ, এইটো নামনি মাজুলী বৃহত্তৰ অঞ্চল এটাৰ কাৰণে এইটো এটা সুৰক্ষা কৱচ হয়। যিহেতু আমি বৰ্তমান চিলুহিত গাঁও পঞ্চায়তৰ অন্তৰ্গত হয়। আমাৰ ডাউনত দুখন পঞ্চায়ত আছে, কৰ্টিপাৰ পঞ্চায়ত আৰু আহঁতগুৰি পঞ্চায়ত। গতিকে এই পঞ্চায়ত দুখন এই খুঁটিটোৱে সোমাই অহা খুঁটিটোৱে বিচ্ছিন্ন কৰি পেলোৱাৰ আমি পৰিলক্ষিত হৈছে। যিহেতু খহনীয়া অব্যাহত আছে, বৰ্তমান ব্ৰহ্মপুত্ৰ বৰ্ডে যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে বা পাৰ্কোপাইন দি আছে, সেই পাৰ্কোপাইনে কিঞ্চিত মাত্ৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াতকৈ আমি স্থায়ী প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি আমাৰ এই বৃহত্তৰ নামনি মাজুলী অঞ্চলটো সুৰক্ষা প্ৰদান কৰিব বুলি আমি সজোৰে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত ৰাইজে দাবী উত্থাপন কৰিছে যে যিটো খুঁটি বৰ্তমান সোমাই আহিছে নামনি মাজুলীৰ ফাললৈ, সেই খুঁটিটোৱে অনাগত দিনত সমগ্ৰ নামনি মাজুলীখন দ্বিখণ্ডিত কৰিব পাৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাইজে দাবী জনাইছে যাতে এই খুঁটিটো মুখতে বন্ধ কৰি এই সমগ্ৰ নামনি মাজুলী অঞ্চলটো সুৰক্ষা প্ৰদান কৰে। আৰু ইয়াৰ লগতে সমগ্ৰ নামনি মাজুলীৰ যি বৰ্তমান সময়ত খহনীয়া, এই খহনীয়া যাতে স্থায়ী সুৰক্ষা প্ৰদান কৰে তাৰ বাবে চৰকাৰ প্ৰশাসন তথা বিভাগক অনুৰোধ জনাইছে। ইমানটো এৰিয়া আছে, আমাৰ চবতে কাম লাগি আছে, নিজে দেখিছে। 49 ক্ৰোৰ যিটো আমি এই প্ৰটেকশ্যনৰ কাৰণে অলৰেডি টেণ্ডাৰ হৈ কণ্ট্ৰেক্টৰ এতিয়া কাম কৰি আছে। কাৰণ যেনেকৈ আপোনালোকে কৈছে তেনেকৈ গৰাখহনীয়া হ'ব পৰা নাই। য'ত হৈছে আমি প্ৰটেকশ্যনৰ কাৰণে লগে লগে আমি ইঞ্জিনিয়াৰক জনাই দিছোঁ। ইঞ্জিনিয়াৰ ব্ৰহ্মপুত্ৰ বৰ্ডে কাম ষ্টাৰ্ট কৰিছে। এইটো আপোনালোকে জানে যে এটা সময়ততো 10 বছৰ আগত মাজুলী কিমান গৰাখহনীয়া হৈ গ'ল, এইটো চবেই গম পায়। আমাৰ চৰকাৰ দিনৰ পৰাতো গৰাখহনীয়াটো একেবাৰে নাই বুলিও ক'ব পাৰি। অলপ চলপ ক'তবা হৈছে, আমি প্ৰটেকশ্যন দি আছোঁ। কাৰণ এটা সময়ততো আমাৰ মাজুলী 50% গুচি গ'ল বুলি ক'ব পাৰি। কোনো প্ৰটেকশ্যনৰ সুবিধা কৰা নাছিল। কাৰণ যোৱাবাৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুনালৰ পৰা একেবাৰে মিছামাৰলৈকে 380 কোটি টকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাৰা কাম কৰি প্ৰত্যেকটো জেগাত আমাৰ জিঅ' বেগৰ দ্বাৰা পাৰ্কোপাইনৰ দ্বাৰা কৰাৰ কাৰণে এই মাজুলী এতিয়া ৰৈ আছে। আৰু ইয়াৰ পিছতো মোৰ এতিয়ালৈকে এইবাৰ 49 ক্ৰোৰ আৰু আগত মিলাই মোৰ 80 ক্ৰোৰ হৈছে। এতিয়া য'ত য'ত প্ৰটেকশ্যন দিব লাগে চবতে দি আছোঁ। কাৰণ মাজুলী ৰাইজে ইমান চিন্তা কৰিবলগীয়া নাই। মাত্ৰ এটাই অনুৰোধ যে কণ্ট্ৰেক্টৰে কাম কৰিছে, কাৰণ আমি টকা দিছোঁ, সেই কামবোৰ চোৱা চিতা কৰিবৰ কাৰণে প্ৰত্যেকজন মই ৰাইজক জনাইছোঁ, যিবোৰ সংগঠনক জনাইছোঁ যে আপোনালোকে নিজে চোৱা চিতা কৰিব। কাৰণ 2000 ষ্টক কৰিব, এই 2000 ষ্টক কৰি আমাৰ ৰাইজে হিচাপ কৰিব ইমান আছে নাই। কাৰণ 3 লাখ কিবা এটা আমাৰ
পাকুপাইন হ'ব লাগিব এই পাকুপাইন সম্পূৰ্ণ পাকুপাইন আমাৰ প্ৰটেকশ্যনত লগাব লাগিব আৰু জিঅ' বেগ যিমান আছে জিঅ' বেগ চব লগাব লাগিব এইটো কাৰণে ৰাজ্য আৰু সংগঠনবিলাকক মই দায়িত্ব দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ